ব্যাপক হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ ত্ৰাস। বন্যহস্তীৰ উপদ্ৰৱৰ ফলত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত আতংকিত সৰ্বসাধাৰণ। দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত যোৱা সময়ছোৱাত উপদ্ৰৱ চলাই আহিছিল বন্যহস্তীয়ে। অসম মেঘালয়ৰ সীমান্তৰ ঘনঘোৰ অৰণ্য বনদস্যুৰ হাতত নিঃশেষ হোৱাৰ পৰিণতিত খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে বন্যহস্তীয়ে। পৰিণতিত বনাঞ্চলৰ জাক জাক হাতী দক্ষিণ কামৰূপৰ জনাঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে। কিছু বছৰ ধৰি এই বন্যহস্তীৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে নিশা হলে উজাগৰে কটাবলগীয়া হয় গ্ৰামাঞ্চলৰ লোকসকলে। চৰকাৰ কিংবা বন বিভাগে এই বন্যহস্তীৰ জাকসমূহ খেদি পঠিওৱাৰ বাবে মাজে সময়ে পদক্ষেপ হাতত লয় যদিও সফল হোৱা পৰিলক্ষিত হোৱা নাই। অৱশেষত বৃহত্তৰ ৰাণীৰ পৰা বৰদুৱাৰ বাগানলৈকে বনাঞ্চলৰ কাষে কাষে সোলাৰ ফেন্সিঙৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ হাতত লৈছে প্ৰশাসনে। প্ৰায় 17 কিলোমিটাৰ অঞ্চলত সোলাৰ ফেন্সিং সংস্থাপনৰ ব্যৱস্থা, যাৰ দ্বাৰা বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহাৰ ক্ষেত্ৰত বন্যহস্তীৰ বাবে বাধাৰ সৃষ্টি হ'ব। অৰ্থাৎ এই সোলাৰ ফেন্সিঙৰ তাৰত লাগিলে আঁতৰি যাবলৈ বাধ্য হ'ব বন্যহস্তি। চৰকাৰে সোলাৰ ফেন্সিঙৰ ব্যৱস্থাৰে এই বনাঞ্চলৰ বন্যহস্তি জনাঞ্চললৈ যোৱাত কিছু হ'লেও বাধা দিয়াৰ প্ৰয়াস কৰিছে, কিন্তু এই সোলাৰ ফেন্সিঙৰ ব্যৱস্থাৰে বন্যহস্তিসমূহে খাদ্য আৰু বাসস্থানৰ অভাৱত যি জনাঞ্চললৈ গতি কৰিছে, এই জনাঞ্চললৈ যোৱাৰ ক্ষেত্ৰত কিমান বাধা আৰোপ কৰিব পাৰে সেয়া পৰৱৰ্তী সময়ে ক'ব। কিন্তু চৰকাৰৰ প্ৰচেষ্টাত অঞ্চলবাসীয়ে কিছু হ'লেও স্বস্তিৰ নিশ্বাস এৰিব যে এয়া নিশ্চিত হৈ পৰিছে। সম্পূৰ্ণ বৈজ্ঞানিকভাৱে এই ব্যৱস্থাৰ জৰিয়তে বন্যহস্তীৰ উপদ্ৰৱ ৰোধত সফল হ'ব বুলি প্ৰশাসন তথা বন বিভাগে আশা কৰিছে, যদিও ইয়াৰ সঠিক ব্যৱহাৰ নহ'লে উপকৃত নহ'ব ৰাইজ। অৱশ্যে জনাঞ্চলত ঘূৰি ফুৰা এই বন্যহস্তীৰ জাকসমূহে এতিয়া আয়ত্ত কৰিছে বিভিন্ন কৌশল, যাৰ দ্বাৰা যিকোনো বাধাই অনায়াসে অতিক্ৰম কৰিব পাৰে হাতীয়ে। এতিয়াও আমি পৰহি কাম কৰি যোৱাৰ লগে পাছে পাছে হাতী ওলাইছে। মেঘালয়তো এতিয়া হাতী থাকবাই নৰে, কিহৰ কাৰণে? সিহঁতে আৰু খিদে না খাচী বিলাকে, অসমত বেছি এতিয়া অসমতে বেছি। এই ঢাকা ফেন্সিং দিলে পাৰা যাব নেকি? এতিয়া পাৰা যাব। এতিয়া এই সোলাৰ ফেন্সিঙৰ ব্যৱস্থাই হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হয় সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট ঋতু কলিতাৰ সৈতে মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট DY 365।